প্ৰদূষিত হৈছে ব্ৰহ্মপুত্ৰৰ পানী কি কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগে উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বোৰ্ড এতিয়া এৰাবাৰীত পৰিণত উত্তৰ পূব ভাৰতৰ হাইড্ৰলিক এলাইড ৰিচাৰ্চ প্ৰতিষ্ঠানটিত নহয় গৱেষণা ধ্বংসৰ পৰাহত ৰুদ্ৰেশ্বৰৰ কোটি কোটি টকা ব্যয় সাপেক্ষ ব্ৰহ্মপুত্ৰ বোৰ্ড ব্ৰহ্মপুত্ৰলৈ আহিছে বৃহৎ প্ৰত্যাহ্বান পানী প্ৰদূষণে এতিয়া নিঃশেষ কৰিবলৈ ওলাইছে ব্ৰহ্মপুত্ৰৰ সভ্যতা আৰু সংস্কৃতি কিন্তু জাতিৰ সংকটৰ সময়ত নীৰৱ হৈ ৰৈছে জলসম্পদ বিভাগ ব্ৰহ্মপুত্ৰৰ সুৰক্ষা এতিয়া দিব নোৱাৰে ব্ৰহ্মপুত্ৰ বোৰ্ডে কিয়নো 1996 চনৰ আজিৰ দিনটোতে উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত স্থাপন কৰা ব্ৰহ্মপুত্ৰ বোৰ্ড কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰী জনেশ্বৰ মিশ্ৰই শুভ উন্মোচন কৰা ব্ৰহ্মপুত্ৰ বোৰ্ড এতিয়া এৰাবাৰীত পৰিণত হৈছে ব্ৰহ্মপুত্ৰ বোৰ্ড 1986 চনতে স্থাপিত হৈছিল উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত কিন্তু এতিয়া যদি আমি ব্ৰহ্মপুত্ৰ বোৰ্ডখনলৈ চাবলৈ যাওঁ তাতে আমি দেখিবলৈ নাপাওঁ কোনো ৰিচাৰ্চ সম্বন্ধীয় কাম কাজ যিবোৰ কলকব্জা বা বয় বস্তু আছে সেইবোৰ আওপুৰণি হৈ গৈছে মামৰি ধৰিছে লগতে যিবোৰ ভৱন আছে তাৰ হাবি জংগল মানে আৱৰি ধৰিছে গতিকে ব্ৰহ্মপুত্ৰ বোৰ্ড প্ৰাসংগিকতা এতিয়া আহিছে কাৰণ ঘোলা পানী বা এইবোৰৰ ক্ষেত্ৰত তেওঁলোকে ৰিচাৰ্চ কৰাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে কিন্তু চৰকাৰে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই সেইটোৱে আটাইতকৈ ডাঙৰ কথা হাবি জংঘলেৰে আবেষ্টিত উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বোৰ্ডত এতিয়া নহয় পানী অথবা ব্ৰহ্মপুত্ৰৰ গৱেষণা কেনেলসমূহৰ কি কদৰ্য ৰূপ চাওক আৰু এয়া এফালৰ পৰা পানী কলসমূহত মামৰে ধৰিছে কাৰ্যালয়টিত প্ৰতিটো কোঠাত তলা তলা কেৱল তলা কাৰ্যালয় আছে কৰ্মচাৰী নাই গৱেষণা কৰিবলৈ আগ্ৰহী লোক নিযুক্তি বন্ধ থকা কাৰ্যালয়টিত অৱসৰলৈ আঁতৰিছে বহু অভিযন্তা ভিডিঅ' জাৰ্নেলিষ্ট অজিত নাথ চমুৱাৰ সৈতে উত্তৰ গুৱাহাটীৰ পৰা উৎপল ৰঞ্জন মেধি প্ৰাগ নিউজ